জগতং পালকু দেব সাধু বান্ধব সাধু প্রবেশের গীত রাখেন্দুরা একতাল একতাল মায়াৰে আৱৰাই সুন্দৰ সংসাৰ এই সুন্দৰ সংসাৰৰ তত্ত্ব কোনেও বুজিব নোৱাৰে দুৰ্ভিক্ষ কাল চক্ৰ আৱৰ্তন আৰু বিৱৰ্তনৰ ফলত বিশ্ব ব্ৰহ্মাণ্ড উঠিছে নামিছে সৃষ্টি স্থিতি প্ৰলয়ৰ আমি কাৰণ ব্ৰহ্ম সত্য জগত মিথ্যা এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ আমি সস্তা আমাৰ সৃষ্টিত যেতিয়াই অধৰ্মে ধৰ্মক
মহাপাপে পুণ্যক গ্ৰাস কৰিবলৈ উদ্যত হয় তেতিয়াই আমি আখৰিক শক্তিক বিনাশ কৰি ধৰ্মৰ সংস্থাপনৰ হেতু যুগে যুগে হওঁ অৱতাৰ। কাৰণ আমি এই ওংকাৰ রূপধারী তুমি প্রভু অন্তর্যামী অজ্ঞান যাওঁ সৃষ্টিৰ কল্যাণৰ হেতু নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। গজন আৰু ভ্ৰমণ এই চাৰিওমুখী জীৱৰ সৃষ্টিকৰ্তা প্ৰজাপতি বিৰিঞ্চি নামে আমাক জানে সকলোৱে। ঈশ্বৰৰ ইচ্ছাত যিমানেই সুবিশাল কৰ্মজাল কৰিছো ৰচনা,
অতৃপ্ত বাসনা মোৰ মৰীচিকা খেদি অসীম মেৰুৰ প্ৰান্তত হ'ল ধাৱমান। কাৰণ জগতৰ ঈশ্বৰ বিষ্ণুৰ কি যে অপাৰ মহিমা, বিচিত্ৰ লীলা। মায়াত আবদ্ধ আমি, চতুৰ ভিত্তিত দেখো তমুখাৰ ঘূৰ আৱৰণ। এবে যাওঁ নিৰ্দিষ্ট কৰ্মজালে জগতক কৰি জাতিষ্কাৰ, নিজ নিজ কাৰ্যত হওঁ অগ্ৰসৰ। শিবায় বিষ্ণু রূপায় বিষ্ণুয়ে শিব রূপিণে অনাদি জগধীরায় নমো হরি হরত মানে নমো হরি হরত মানে নমো হরি ভক্তই আমাক কয় করুণাময় আখু দুখ বলি, কিন্তু নিন্দুকজনে
শ্মশানৰ ভস্ম ধূলাৰে দূষিত ভূত পেটৰ সংগী অঘৰী বুলি কৰে তিৰস্কাৰ। যিয়ে যেনে ভাবে নাভাবক কিয় আমি মাত্ৰ দেখুৱাও জগতবাসী যত জীৱ তত শিৱ। নাগেন্দহরায় ত্রিলুসরায় ভস্মঙ্গদাগায় মহেশ্বরায় নিত্রায় শুদ্ধায় দিগম্বরায় নিত্রায় শুদ্ধায় দিগম্বরায় তস্मै নিরাকারায় মহেশ্বরায় মহেশ্বরায় মহেশ্বরায়। সৃষ্টিকৰ্তাৰ এই বিশাল সৃষ্টিত নাৰায়ণে পালনৰ দায়িত্ব কৰিছে গ্ৰহণ। আৰু আমি যেতিয়াই অত্যাচাৰ অনাচাৰ ব্যভিচাৰ আদি হয় আৰম্ভ তেতিয়াই ৰুদ্ৰ ৰূপে সংহাৰ অপশক্তিক শান্তিৰ প্ৰতিষ্ঠা কৰোৱেই বিশ্বৰ বুকুত। জগতপতি নাৰায়ণে আমাক কৰিছে আহ্বান। সেয়েহে পলম নকৰি যাওঁ মই প্ৰভুৰ সাক্ষাতৰ বাবে। মহাকাল সৃষ্টিৰ ৰক্ষাভাৰ অৰ্পণৰ হেতু ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰই মোক কৰিছিল স্বজন। কিছুদিন পিছতে পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। গছ বন তৰুতীৰ্ণ গত একো বাচি নাথাকিব। সেয়েহে আমাৰ ওপৰত অৰ্পণ কৰাৰ দায়িত্ব ব্ৰহ্মা বিষ্ণু ৰুদ্ৰকে মই কৰোগৈ অৰ্পণ।
আহে গহীন গামিনী গহীন গামিনী নয়নাকে চলি আহে গহীন ব্রহ্মাদি দেবে কোয়ে তপ জপ ধ্যানে রাম কৃষ্ণ হরি ভুনা ভভাদ জনে ভভাদ জনে রাম কৃষ্ণ হরি বুলা ভভাদ জনে প্রভু প্রভু কোনোদিনে প্ৰভুৱে মোক লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত্য পাতাল কলৈকো নেযায় মোক লগত লৈহে যিকোনো আলোচনাৰ পাতনি মেলে হাজিৰো কিয় তেওঁ মনে মনে বৈকুণ্ঠৰ পৰা গুচি গ'ল ইয়াৰ কাৰণ মই একো বুজিব নোৱাৰিলোঁ নিশ্চয় কৰবাত গুপ্ত আলোচনাত বহি গোবিন্দ স্বাগতম দেৱৰীষি নাৰায়ণ নাৰায়ণ দেৱী দেৱী দেৱৰীষি কিবা হেতু আজি দেৱী বিক্ষাভিত মন বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণৰ যুগচৰণ দৰ্শন হয় কিন্তু আজিহে তাৰ পৰা বঞ্চিত হলো দেৱৰীষি দেৱী ময়ো মনে মনে তাকেই ভাবিছোঁ নাৰায়ণ আজি প্ৰথম বৈকুণ্ঠপুৰী প্ৰভুবিহীন নাৰায়ণ প্ৰভুৱে কোনোদিনে মোক লগত নিনিয়াকৈ নাথাকে নাৰায়ণ কিন্তু আজিহে তাৰ ব্যক্তিক্ৰম ঘটিলে দেৱৰীষি প্ৰলয় প্ৰলয় দেৱী মহাপ্ৰলয় এই পৃথিৱীত আৰু মহাপ্ৰলয় পৰি পানীত ডুব যাব চাৰিওফালে পানী হ'ব দেৱী পানী হ'ব দেৱৰীষি দেৱী আপুনি কৰবাত প্ৰভুক লগ পাইছিল নেকি
কওক দেৱৰীখি তাকেতো ক'বলৈ আহিছিলোঁ দেৱী কওক দেৱৰীখি গৈছিলোঁ কৈলাশলৈ কৈলাশলৈ তাত কি দেখিলোঁ জানা কি দেখিলে দেৱৰীখি ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ আৰু তিনিওজন একেবাৰে গুপ্ত আলোচনাত মগ্ন দেৱৰীখি আকৌ পিছে তাত কি দেখিলোঁ জানা কি দেখিলে দেৱৰীখি ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু ৰুদ্ৰৰ ভাৰ্য পাৰ্বতী সেই গুপ্ত আলোচনাত ভাগ লৈছে দেৱৰীখি কিন্তু দেৱী তোমাকে তাত নেদেখি মই বৰ আচৰিত হ'লোঁ কোনে কি দায়িত্ব পালন কৰিব তাৰ ভাগ বতৰা কৰি কৰি পেলালে দেৱী মই আকৌ ভাবিলোঁ বিষ্ণুৱে বা কিয় তোমাক লগত নানিলে এই কথা সঁচা জানো দেৱৰীখি সঁচা নে মিছা নিজে গৈ দেখিবা নহয় দেৱৰীখি মই গৈ পোৱাৰ লগে লগে সেই ভোলানাথে তুতকীয়া নাৰদমুনি আহিল বুলি ইটিকিং কৰিহে পঠালে সেইবাবে দেৱী মই তাত এখন টুকুনলৈ পোনে পোনে আহি একেবাৰে বৈকুণ্ঠ পালোহি দেৱৰীখি পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈছে পৃথিৱী ধ্বংস হ'ব আৰু তাৰ আলোচনা চলিছে গোপনে অথচ মই কমকে নাপাওঁ সেই গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী থাকিব পাৰে সেই গুপ্ত আলোচনাত যদি ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে মই প্ৰভুৰ পত্নী হৈও সেই আলোচনাত কিয় ভাগ ল'ব নোৱাৰিলোঁ কওক দেৱৰীখি এতিয়া মোৰ কৰ্তব্য কি মই ভীষণভাৱে অপমানিত হৈছোঁ তাতোতকৈ ডাঙৰ কথাটো কি জানা দেৱী দেৱৰীখি যিমানবোৰ বেদ শাস্ত্ৰ আছে সকলোবোৰ সংগ্ৰহ কৰি ৰাখিবলৈ দিছে নিশ্চয় মোকে দিছে দেৱৰীখি ব্ৰহ্মাৰ কন্যা সৰস্বতী দেৱৰীখি জীৱ-জন্তু দায়িত্ব দিছে নিশ্চয় মোকে দিছে দেৱৰীখি জীৱ-জন্তু দায়িত্ব দিছে নিশ্চয় মোকে দিছে কওক দেৱৰীখি নাৰায়ণ নাৰায়ণ দেৱৰীখি ৰুদ্ৰৰ ভাৰ্য পাৰ্বতী দেৱৰীখি দুইজনী যে মনতে কিমান আনন্দ তুমি থকা দেৱৰীখি সেই আনন্দ ভাগ ল'ব পাৰিলাহেঁতেন নহ'লে তেনেকুৱা গুপ্ত কাহিনী কিয় আজি প্ৰভুৱে মোৰ পৰা এই কথা গোপনে ৰাখিলে দেৱৰীখি মই কেতিয়াও পত্নী নহয় দেৱৰীখি নাৰী লাস্যময় নাৰী হাস্যময় সময়ত নাৰীয়ে ধৰিব পাৰে ৰণচণ্ডী মূৰ্তি মোৰ অবিহনে প্ৰভুৱে সৃষ্টি ৰক্ষা কৰিব পাৰিব মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেৱৰীখি মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম নাজানো দেৱী প্ৰভুৱে বা কিয় তোমাক প্ৰত্যাখ্যান কৰি গোপতে নতুন সৃষ্টি পাতনি মেলিব দেৱৰীখি সেই সৃষ্টিৰ পাতনি মই নিমিষতে ৰুদ্ধ কৰি দিম প্ৰভুৱে বুজক এই লক্ষ্মীক অৱহেলা কৰা পৰিণাম কিমান ভয়ংকৰ হ'ব পাৰে চাই লোৱা দেৱতা মণ্ডলী চাই লোৱা মৰ্ত্যৰ মানৱ পাতালৰ বাসুখী নাৰীয়ে ভীষণ ৰূপ ধৰিব পাৰে নাৰীয়ে ভীষণ প্ৰতিশোধ ল'ব পাৰে দেৱৰীখি আপোনাৰ সাক্ষাতে আপোনাক সাক্ষী কৰি মই মহাপ্ৰলয়ংকাৰী দৈত্যৰ সৃজন কৰি প্ৰভুৱে সৃষ্টিৰ যি বীজ অংকুৰণ কৰিব খুজিছে প্ৰভুৱে সৃষ্টিৰ নতুনকৈ বীজ অংকুৰণ কৰিব খুজিছে তাক মই ধূলিৰ লগত উৰুৱাই দিম ধৈৰ্য ধৰা দেৱী ধৈৰ্য ধৰা তুমি এনে নিদান প্ৰতিজ্ঞা কৰিব বুলি মই ভবাই নাছিলোঁ দেৱী মই বিদায় মাগিলোঁ দেৱী কিন্তু যোৱাৰ আগত কৈ যাওঁ দেৱী তুমি এনে নিদান কৰ্তব্যলৈ আগ নাবাঢ়িবা মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে নতুন এক মহাপ্ৰলয় সৃষ্টি নকৰিবা দেৱী তুমি আৰু মই মৰ্ত্যলৈ হৈ পৰিম দেৱী তুমি আৰু মই মৰ্ত্যলৈ হৈ পৰিম বিদায় মাগিলোঁ দেৱী বিদায় মাগিলোঁ দেৱৰীখি নাই দেৱৰীখি এবাৰ মই যি কামলৈ মনস্থ কৰিলোঁ তাৰ পৰা আৰু কেতিয়াও নহওঁ বিচলিত নাৰী জেদী নাৰী হিংসাৰ পৰায়ণ প্ৰভুৰ সৃষ্টি মই ধ্বংস কৰিমেই
মই পুত্ৰ মইতো কৰিছো সৃজন মাতৃ কিয় কিয় মোক কৈছে মতে কৰিলা সৃজন কিবা কাৰ্য মই কৰিম সাধন মাতৃ তোক সৃজন কৰাৰ উদ্দেশ্য মহান অলপ দিনৰ পিছতে এই পৃথিৱী মহাপ্ৰলয়ৰ সৃষ্টি হ'ব চাৰিওফালে কেৱল পানী আৰু পানীয়ে থাকিব পানী 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 চাৰিওফালে যদি পানীয়ে পানী হয় সেই পানীৰ মাজত আমি কেনেদৰে জীয়াই থাকিম মাতৃ অসম্ভৱ অসম্ভৱ মাতৃ পুত্ৰ মাতৃ মইতো বৰ দিছো তই জল জল স্থল স্থল আকাশ আকাশ পাতাল পাতাল সকলোতে মুক্ত মনেৰে বিচৰণ কৰিব পাৰি প্ৰভু বিষ্ণুৰ সুদৰ্শন চক্ৰ বিষ্ণুৰ সুদৰ্শন চক্ৰ মহাদেৱৰ ত্ৰিশূলেও মহাদেৱৰ ত্ৰিশূল মৃত্যু ঘটাব নোৱাৰে পুত্ৰ মাতৃ তোৰ সৰ্বশৰীৰ তোৰ সৰ্বশৰীৰ তোৰ সৰ্বশৰীৰ মই ব্ৰজময় কৰি দিছো পুত্ৰ মাতৃ তই এতিয়া মোৰ আদেশ মতে কাম কৰিব লাগিব আদেশ কৰক মাতৃ শুন পুত্ৰ মাতৃ অলপ দিনৰ পিছতে সেই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব চাৰিওফালে পানী আৰু পানীয়ে থাকিব বেদ বেদাংগৰ কৃষ্টি সভ্যতা সকলো পানীৰ তলত থাকিব আৰু সেইবোৰ নষ্ট হোৱাৰ আগতে তই পুত্ৰ সকলোবোৰ সংগ্ৰহ কৰিব লাগিব ঋষি মুনিসকলে যাক যজ্ঞ কৰিবলৈ বেদ শাস্ত্ৰ একো নাথাকিব আৰু মহাপ্ৰলয় শেষ হোৱাৰ পাছৰ কল্পত তহঁত অসুৰবোৰে নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিব তেতিয়া তহঁতে হও দেৱতা দেৱতা
দেৱতাতকৈ উচ্চ শাসন ল'ব পাৰিবি মাতৃ পুত্ৰ মোৰ পৰিচয় কি হ'ব মাতৃ কি নামেৰে জনাজাত সময় এই ধৰাৰ মধ্যত পুত্ৰ তোক মই মোৰ ডিঙিৰ হাড়ৰ পৰা স্বজন কৰিছো তোৰ মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ দৰে পুত্ৰ সেয়েহে তোৰ নাম হ'ব হয়া দৈত্য দৈত্য নামে তই ভাবিছ নাযা যা এতিয়া ধুমুহাৰ গতিত নিজ কৰ্মত অগ্ৰসৰ মাতৃ পুত্ৰ মোক অমৰত্ব প্ৰদান কৰক মাতৃ পুত্ৰ মোৰ অমৰত্ব বৰ দিয়াৰ ক্ষমতা নাই তথাপিতো কৰিছো প্ৰদান সি অমৰত্ন বৰৰ নিচিনা আকাশ পাতাল মৰ্ত্যৰ কোনো বীৰে তোক মৃত্যু ঘটাব নোৱাৰে মাতৃ মোক আৰু এটা বৰৰ প্ৰয়োজন হৈছে মাতৃ পুত্ৰ দৈত্য বংশ বৃদ্ধিৰ বাবে মোক এজনী সুন্দৰী ৰমণীৰ প্ৰয়োজন হৈছে মাতৃ তই ঠিকেই কৈছ পুত্ৰ শুন পুত্ৰ এই পৃথিৱীত ব্ৰহ্মাৰ কন্যা সৰস্বতী এই পৃথিৱীত ব্ৰহ্মাৰ কন্যা সৰস্বতী সমান জ্ঞানী মানি সুন্দৰী নাৰী অন্য কোনোৱে নাই পুত্ৰ চলে বলে কিংবা কৌশল কৰি হলেও তই সৰস্বতীক বিবাহ কৰ পুত্ৰ চলে বলে কিংবা কৌশল কৰি হলেও সৰস্বতীক বিবাহ কৰ পুত্ৰ চলে বলে কিংবা কৌশল কৰি হলেও সৰস্বতীক বিবাহ কৰ সৰস্বতী বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰখৰ সৃষ্টিকৰ্তা লক্ষ্মীৰ নন্দন মই নামৰ এই স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ পাতালৰ হ'ব লাগিব মোৰ এই ভয়ত ধৰে কম্পমান ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্যৰ ৰাণী কৰিব লাগিব মোৰেই অৰ্ধাংগিনী দেখিব জগতে বুজিব বিশ্বই এই হয় দৈত্যৰ হৰ্তা কৰ্তা হয় দৈত্যৰ শক্তি কিমান বীৰত্ব কিমান পৰাক্ৰম কিমান
সকলোবোৰ সংগ্ৰহ কৰি মজুত কৰা হৈছে। এতিয়া চিন্তাৰ কোনো প্ৰয়োজন নাই। ধন্য ধন্য প্ৰজাপতি। ভোলানাথ, মোৰ অনুচৰ নন্দী ভিন্দি ভূত প্ৰেত সকলোকে ৰক্ষণাবেক্ষণৰ দায়িত্ব ভগাই দিয়া হৈছে। সকলোবোৰ সাজু আছে প্ৰভু। মহাকাল, লক্ষ্মীয়ে এটা মহাদৈত্য স্বজন কৰিছে। সি এতিয়া এইফালে আহিব লাগিছে। মই এতিয়া আহিলোহে। মহাকাল, তেন্তে বৰ বিপদ হ'ল প্ৰজাপতি। নাৰীৰ চৰিত্ৰ বুজাটো বৰ টান। লক্ষ্মীয়ে মোৰ লগত যি প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছে তাৰ ফল নিশ্চয় ভোগ কৰিব। প্ৰভু, এই দুটকীয়া নাৰত থাকে মানে নোহোৱা নুপুজা ঘটনা ঘটিয়েই থাকিব। সি মোৰ পুত্ৰ হৈ মোৰেই সৃষ্টিপাতত বাধা হিচাপে থিয় দিছে। তাক মই ক্ষমা নকৰিম। তাক মই উচিত শাস্তি প্ৰদান কৰিম। মহাপ্ৰলয়ৰ আগমুহূৰ্তত নানা ধৰণৰ বিভীষিকাই আগুৰি ধৰিছে। তাক বাধা দিব কোনেও নোৱাৰে। আমাৰো দেখিছো শক্তি কমিয়েই আহিছে। कहते हैं ब्रह्मा, कहते हैं विष्णु, कहते हैं रुद्र। मैं सरस्वती विवाह करम। कहते हैं सरस्वती। কোন তই মহাদৈত্য? কিয় বৈকুণ্ঠত কৰিলি প্ৰৱেশ? মই লক্ষ্মীৰ পুত্ৰ। নাম মোৰ হয়া দৈত্য। লক্ষ্মীয়ে মোক এই বিশ্বৰ অধিকাৰ দিছে। তহঁতে বিশ্বৰ অধিকাৰী হ'ব নোৱাৰ। লক্ষ্মীয়ে মোক সৰস্বতীক বিবাহ কৰাবলৈ নিৰ্দেশ দিছে। কি চাই আছ? মোৰ আদেশ পালন কৰ। দৈত্যৰ উৎফণ্ডালি সীমা চেৰাই গৈছে। এই মহাহুলে তোৰ বুকু ভেদ কৰাৰ আগতে ইয়াৰ পৰা তুৰন্তে আঁতৰি যা। প্ৰভু, সুদৰ্শন প্ৰহাৰ কৰি দৈত্যক নিধন কৰক, নহলে সি পৃথিৱী ধ্বংস কৰিব। প্ৰভু, ধ্বংস কৰিব। চেষ্টা দেৱতা লক্ষ্মীৰ বৰৰ প্ৰভাৱত বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ মহাহুৰেও মোক একো অপকাৰ কৰিব নোৱাৰে। ইচ্ছা কৰিলে তহঁতে মোক প্ৰমাণ কৰি চাব পাৰ। শুন হেৰা দেৱতা, তহঁতে এই বিশ্বৰ অধিকাৰী হ'ব নোৱাৰ। শুন, তহঁতৰ লগত যিমানবিলাক বেদ বেদাংগ আছে, মহাপ্ৰলয় হোৱাৰ আগত এই সকলোবিলাক মোৰ হাতত অৰ্পণ কৰ। বহু যুগ ধৰি তহঁতে সেই বেদ বেদাংগৰ জ্ঞান আহৰণ কৰি আমাৰ দৈত্য দানৱক ঘৃণাৰ পাত্ৰ কৰিছ। এইবাৰ সেই সকলো অধিকাৰ কৰি শ্ৰেষ্ঠতাৰ প্ৰমাণ কৰিম। দৈত্যৰ আতপালি কেতিয়াও সহ্য নকৰো। ললো এই মহাহুল, চাও বাৰু কেনেকৈ তই ব্যৰ্থ কৰ। দৈত্য, ভাগ্যৰ বিড়ম্বনা ঘটিছে। লক্ষ্মীৰ কৃপাত মাখি হৈ সিংহৰ দৰে বিচৰণ কৰিছ। নহলে এই সুদৰ্শন চক্ৰ প্ৰহাৰ কৰি তোক খণ্ড খণ্ড কৰিলোহেঁতেন। বেছ তেন্তে হে হওক যুদ্ধ কৰি নকৰি পলাম।
যুদ্ধ কৰে নাৰায়ণে সুদৰ্শন ধৰি তাহাঁতকে ধৰি আনি হাতে গলে বান্ধি চলন্ত অগ্নিত কৰিম নিক্ষেপ। এতিয়া যাওঁ, মই মোৰ সৰস্বতীক বিচাৰি যাওঁ। সৰস্বতী, সৰস্বতী। পৃথিৱীত মহাপ্ৰলয় হ'বলৈ আৰু বেছিদিন নাই। মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি লক্ষ্মীয়ে এক ভীষণ দৈত্য সৃষ্টি কৰিছে। সেই দৈত্যই এই পৃথিৱী তল ওপৰ কৰি ফুৰিছে। সেই
দিম বুলি লক্ষ্মীয়ে দৈত্যৰ আগত প্ৰতিশ্ৰুতি কৰিছে। আই তই তই ইয়াত এখন তেকো নাথাকিবি আই। সেই ঘোঁৰা মুখীয়া দৈত্যক দেখিলে মোৰ ভয়তে পেটত হাত ভৰি লুকাই আই। পিতা লক্ষ্মী মোৰ ওপৰত হিংসাৰ ভাৱ কিয় উদয় হ'ল? মইতো লক্ষ্মীক কোনো দুখ কৰা নাই। আৰু লক্ষ্মীৰ এনে কুকাৰ্যত বিষ্ণুৱে সমৰ্থন কেনেদৰে কৰিলে পিতা? বিষ্ণুৱে এই বিষয়ে গমেই নাপায়। আমি তিনিওৱে মহাপ্ৰলয়ৰ কথা গুপ্তভাৱে আলোচনা কৰি আছিলোঁ। আই বিষ্ণু গৈছে এই বিষয়ে লক্ষ্মীৰ আগত আলোচনা কৰিবলৈ। পিতা লক্ষ্মী মোৰ প্ৰতি যি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হ'ল মই কিন্তু সহ্য নকৰিম। মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ তেন্তে চাবা পিতা, লক্ষ্মী মোৰ প্ৰতি যি ব্ৰহ্মখেল নিক্ষেপ কৰিছে সেই ব্ৰহ্মখেল লক্ষ্মীৰ বুকুলৈ মই ঘূৰাই পঠাম। আৰু তেতিয়া লক্ষ্মীয়ে বুজিব যে এই জগতত লক্ষ্মী শ্ৰেষ্ঠ নে সৰস্বতী। নাই নাই আই, এইবোৰ কৰি থাকিবলৈ আৰু সময় নাই। সেই দৈত্যই তোক হৰণ কৰাৰ লগতে মোৰ সকলো জ্ঞান ভাণ্ডাৰ হৰণ কৰি নিব আই। পিতা আপুনি বৌল, আপুনি মোৰ বাবে অলপো চিন্তা নকৰিব। সেই দৈত্যই মোক হৰণ কৰি বিবাহ কৰিব নোৱাৰে আৰু তাৰ ব্যৱস্থা মই নিজেই কৰিম। আই মোৰ তোৰ বাবে বৰ চিন্তা হৈছে আই। তই ইয়াত এখন টেকো নাথাকিবি আই। তই ইয়াত এখন টেকো নাথাকিবি আই সৰস্বতী। পিতা মই আহিলো আই, মই আহিলো। এইবাৰ সাৱধান হোৱা লক্ষ্মী, তুমি বিষ্ণু পত্নী বুলি গৰ্বতে ধৰ্ম কাৰ্য পাহৰি গৈছা। তুমি সেই দৈত্যলৈ মোক বিবাহ দিয়াৰ প্ৰস্তাৱ দি মোক এই জগতবাসীৰ ওচৰত সেৱক কৰাইছা। এই সৰস্বতী ইমানো বুদ্ধিহীনা নাৰী নহয় যে তোমাৰ ইংগিততে কাম কৰি যাব। ময়ো চাওঁ লক্ষ্মী, তুমি সেই দৈত্যলৈ মোক কেনেকৈ বিয়া দিয়া। ময়ো চাওঁ লক্ষ্মী, তুমি সেই দৈত্যলৈ মোক কেনেকৈ বিবাহ দিয়া।